হাই তো সেকেন্ড পাৰ্টলৈকে আৰম্ভ কৰি দিছোঁ ইয়াৰ আগতে আমি ফাৰ্ষ্ট পাৰ্টটো দিলোঁ তাত কেইটামান কুৱেশ্যন ডিছকাছ কৰিছিলোঁ তো আজি আমি এইটো ছেকেণ্ড পাৰ্টখিনি আলোচনা কৰিম তো ইয়াতে বেচিকেলি টিচাৰ্ছ আমাৰ যিবিলাক এথিক্স আছে তাৰ পইণ্টটো লগতে NEP ৰিলেটেড লগতে আমাৰ কিছুমান কমিশ্যন ৰিলেটেড কিছুমান কুৱেশ্যন ইয়াতে আছে প্ৰিভিয়াছ ইয়েৰৰ মই যিমানখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন দেখিছোঁ তাৰ পৰা এটা কথা মই বুজি পাইছোঁ যে বহুত বেছি টান কুৱেশ্যন নাই অ'কে গোটেইখিনি প্ৰায় ইজি কুৱেশ্যনেই হয় গোটেইখিনি ৰিপিট হৈ থাকে আৰু একদম ষ্টেটমেণ্ট বেছড কুৱেশ্যন বৰ এটা নিদিয়ে যিবিলাকে ডাঙৰ নেট স্লেট তেনেকুৱা ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে এইখিনি একেবাৰে ইজি কথা অ'কে তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে একৰ্ডিং টু NEP 2020 ভোকেশ্যনেল এডুকেশ্যন শুড বি ইণ্টিগ্ৰেটেড উইথ তো ভোকেশ্যনেল এডুকেশ্যন ক্লাছ 6ৰ পৰা আহিব NEP 2020ত তো এইটো আমাৰ কোনটোৰ পৰা আহিব একাডেমিক এডুকেশ্যন মিলিটাৰী ট্ৰেইনিং ডিষ্টেঞ্চ এডুকেশ্যন অপেন স্কুলিং তো অবভিয়াছলি আমাৰ অপশ্যন এ হ'ব একাডেমিক এডুকেশ্যন যিটো আমাৰ ক্লাছ 6ৰ পৰা আছে হয়নে সেইখিনিৰ পৰা NEP 2020 কৈছে যে ভোকেশ্যনেল এডুকেশ্যনটো ইণ্টিগ্ৰেট কৰিব লাগে তো অপশ্যন হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ এ মেজৰ ক্ৰিটিচিজম অফ দ্য ট্ৰেডিশ্যনেল এক্সামিনেশ্যন চিষ্টেম তো মেজৰ ক্ৰিটিচিজমটো কি টু মাছ ফ্লেক্সিবিলিটি কেতিয়াও নহয় আমাৰ ফ্লেক্সিবিলিটি একেবাৰেই নাই এনকাৰেজেছ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং হাৰে এইটোতো হ'বই নোৱাৰে এনকাৰেজেছ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং এইটো নাই কাৰণেতো NEP আনিছে প্ৰমোট ৰোড লাৰ্ণিং তো এই ৰোড লাৰ্ণিংটো আমাৰ কাৰেক্ট এনচাৰ তো আমাৰ যিহেতু আমাৰ এক্সামিনেশ্যন যিটো ছিষ্টেম এইটো কমপ্লিট হৈছে মাৰ্কছ বেচিছত ইয়াতে মাৰ্কছ লাগে তো মাৰ্কছৰ কাৰণে কনচেপ্টৰ কোনো দৰকাৰ নাই জাষ্ট গ' ফৰ দ্য ৰোড লাৰ্ণিং মুখস্থ কৰি এনচাৰখিনি কৰক তো অপশ্যন হ'ব চি পাৰাক হেজ বিন এষ্টাব্লিছড আণ্ডাৰ পাৰাক মানে এটা আমাৰ NCERT অপশ্যন এৰ এটা এ হয় তো পাৰাকটো ইয়াতে মই এটা কথা বুজিছোঁ যে পাৰাকটো NCERT এষ্টাব্লিছ কৰিছেনে নাই নাজানো কিন্তু ইয়াৰ ফুল ফৰ্মটো কিন্তু মাষ্ট বি ফুল ফৰ্মটো যেনে তেনে চাই যাব ঠিক আছে আৰু এইটো NEPৰ এছেছমেণ্টৰ লগত জড়িত which statement is correct Parak conducts board examination no Parak standardizes the assessment practice correct option B standardized কৰা মানে এটা ইউনিফৰ্মিটি আনা অল অভাৰ ইণ্ডিয়াত এটা ষ্টেণ্ডাৰ্ড এটা কমন পেপাৰ এখন দিব যাৰ জৰিয়তে অল অভাৰ ইণ্ডিয়াৰ যিমানবিলাক এটা স্পেচিফিক ক্লাছত যিমানখিনি ষ্টুডেণ্ট আছে সেইখিনিক এটা ষ্টেণ্ডাৰ্ড ৱেত যাতে আমি কি কৰিব পাৰোঁ এছেছ কৰিব পাৰোঁ তো অপশ্যন বি নিপুণ ভাৰত ফ'কাছ অন আচ্ছা কোনটো কাৰেক্ট হয় নিপুণ ভাৰত ফ'কাছেছ অন FLN কাৰেক্ট হয়নে FLN ইজ টাৰ্গেটেড বাই গ্ৰেড 3 এইটো কাৰেক্ট হয় যে ক্লাছ 3ৰ ভিতৰত বা গ্ৰেড 3ৰ ভিতৰত ল'ৰা ছোৱালীয়ে বেছিক আমাৰ যিবিলাক ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচিখিনি এইটো কমপ্লিট কৰিব লাগিব এইটো হৈছে NEP 2020ৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম আমাৰ এই নিপুণ ভাৰত যিটো মিছন FLN ইজ কনচিডাৰ্ড দ্য হাইয়েষ্ট এডুকেশ্যনেল প্ৰায়ৰিটি একদম মানে হাইয়েষ্ট এইটো ফ্লেগশ্বিপ বুলি কৈছে নহয়নে তো অপশ্যন ডি গোটেইকেইটাই কাৰেক্ট which current initiative is directly related to FLN তো এইটো আমি অলপ আগতে চালোৱেই অপশ্যন বি নিপুণ ভাৰতৰ begless days have been proposed under NEP 2020 begless days মানে এইটো NEP 2020 এইটো ৱৰ্ড আছে তো NEP 2020 কৈছে যে বেগৰ পৰিমাণটো কমাব লাগে বোজাৰ যিটো কিতাপৰ বোজাৰ যিটো পৰিমাণ এইটো কমাব লাগে আৰু এটা মানে কম্পিটেঞ্চি বেছড লাৰ্ণিং এনভাইৰনমেণ্ট এটা হ'ব লাগে য'ত নেকি ষ্টুডেণ্টে কনচেপ্টছটো বুজে আৰু তাৰ এটা কম্পিটেঞ্চি এটা গুণ এটা আহে অৰ্থাৎ যিখিনি শিকে সেইখিনি ৰিয়েল লাইফত যাতে এপ্লাই কৰিব পাৰে তো বেগলেছ ডেইজ ডেফিনেটলি দে প্ৰপ'জড it and regionটো কি কৈছে যে এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং ইজ কনচিডাৰ্ড এছেঞ্চিয়েল ফৰ হলিষ্টিক ডেভেলপমেণ্ট কাৰেক্ট এক্সপেৰিমেণ্টেল লাৰ্ণিং মানে মই সেইটোৱে কৈছোঁ যে হাতে কামে কৰি লাৰ্ণিং বাই ডুইং হয় তো এইটো আমাৰ বিভিন্ন ধৰণৰ মানুহবোৰে সময়ে সময়ে কৈছে যে এক্সপেৰিয়েঞ্চিয়েল বা লাৰ্ণিং বাই ডুইং হ'ব লাগে মহাত্মা গান্ধীয়ে কৈছিলে তাৰপিছতে আমাৰ জন ডেউৱে কৈছিলে হয়নে তো অপশ্যন
আমাৰ দুইটাই কাৰেক্ট হ'ব তো both true and R explains A তো option A coding education under NEP 2020 is proposed from approximately coding class 6 পৰা maybe yes option C coding শিকাব লাগে কম্পিউটাৰ বেসিক আজিকালি কম্পিউটাৰ শিকায় গভৰ্ণমেণ্ট স্কুলবিলাকত কম্পিউটাৰৰ ওপৰত কিতাপ এখন আছে 6 7 8 তো বেসিক কোডিংৰ কনসেপ্টছখিনি 6 পৰাই দিব দিছে NEP 2020 ওকে match the following তো Parak to hoise amar assessment program correct Nipun FLN correct PMC model school correct তো option A B C গোটেইকেইটাই correct গতিকে all correct option A which body is expected to prepare national professional standards for teacher এটো আমাৰ NCERT আৰু NCTE National Council for Education and Research and of Education Research and Training and National Council for Teachers Education এই দুটা হয় ওকে তো দুইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আচ্ছা ইয়াৰ চনকেইটা মনত আছেনে চনকেইটা খুব ইম্পৰ্টেণ্ট হয় NCERT কেতিয়া আহিছিলে আমাৰ আছিলে 1961 এইটো মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ এবাৰ ৰিভাইজ দি দিওঁ 1961 হৈছিলে NCTE আহিছিলে 1993ত UGC আহিছিলে কেতিয়া 1953 ষ্টেচুটৰী কেতিয়া হৈছে 1956 SCERT কেতিয়া আহিছিলে আমাৰ 1983 আৰু CBSE আহিছিলে কেতিয়া আমাৰ 1929 তো এইটোৰ অপশ্যনটো এবাৰো A Teachers education institutions like NCTE are expected to become multidisciplinary institutions. Correct? Reason to কি হৈছে যে teachers preparation should be integrated with broader academic disciplines. Correct? অৰ্থাৎ এতিয়া teachers কেৱল একাডেমিক খিনিতে নহয় টিচাৰে এটা ব্ৰডাৰ এটা হোলিষ্টিক ডেভেলপমেণ্টৰ ওপৰত তেওঁলোক ইণ্টাৰেষ্টেড হ'ব লাগে তো দুইটাই কৈছে যে মাল্টিডিসিপ্লিনাৰী এপ্ৰোচ তো অপশ্যন A both correct and R explains A Which of the following is not a goal of teachers education reform? Not, okay, not a বুলি কৈছে ন professional standard teacher কাৰণে এটোটো লাগে আমাৰ integrated teachers education এটো লাগে ITEP যেটো কৈছে stand alone teachers education institute এইটো নহয় মানে আৰু quality enhancement এটো হয় তো অপশ্যন সি টোৱে নহয় তো নট বুলি কৈছে গতিকে আমাৰ অপশ্যন সি কাৰেক্ট The proposed gross enrollment ratio GER target for higher education by 2035 is 50%. হয়নে 2030 ভিতৰত 100% কৰিব দিছে স্কুল এডুকেশ্যন আৰু 2035 ভিতৰত 50% কৰিব দিছে হায়াৰ এডুকেশ্যন হয় ওকে অপশ্যন সি তাৰপিছত কৈছে যে এছাৰশ্যনটো দিছে যে একাডেমিক বেংক অফ ক্ৰেডিট যিটো আমাৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আছে প্ৰমোট ষ্টুডেণ্ট মোবাইলিটি কাৰেক্ট এখন ইনষ্টিটিউটত থাকিব আন এখন ইনষ্টিটিউটলৈকে যাব পাৰিব ইউজিং দ্য ক্ৰেডিটছ কাৰেক্ট তো মোবাইলিটি ইউজ হয় আৰু এইটো প্ৰমোট কৰে ৰিজনটো কি দিছে যে ক্ৰেডিটছ আৰ্নড ফ্ৰম ডিফাৰেণ্ট ইনষ্টিটিউশ্যন কেন বি একুমুলেটেড কাৰেক্ট বেলেগ ইনষ্টিটিউশ্যনৰ পৰা যিটো আমাৰ ষ্টুডেণ্টে ক্ৰেডিটটো লয় এইটো বেলেগ এখন ইনষ্টিটিউটত গৈ কিনে সি সেইটো এপ্লাই কৰিব পাৰে বা ইউজ কৰিব পাৰে তো দুইটাই অপশ্যন কাৰেক্ট হয় অ'কে তো অপশ্যন এ মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট ইজ এছ'চিয়েটেড মেইনলি উইথ হায়াৰ এডুকেশ্যন মাল্টিপল এণ্ট্ৰি এক্সিট অবভিয়াছলি হায়াৰ এডুকেশ্যন নতে হ'ব অপশ্যন চি হয়নে Which educational body develops the National Curriculum Framework? National Curriculum Framework NCF অৰ্থাৎ আমাৰ যিবিলাক বিভিন্ন ষ্টেটৰ টেক্সট বুক থাকে
টেক্সট বুকৰ যিখন কাৰিকুলাম হ'ব লাগে সেই কাৰিকুলাম আমাৰ NCFI প্ৰিপেয়াৰ কৰে ইউজিং দ্য গাইডলাইনছ প্ৰিপেয়াৰ্ড বাই NCERT আৰু SCERT ষ্টেটত সেই কামখিনি কৰে হয়নে অপশ্যন চি which recent initiative seeks to transform selected schools into model schools implementing NEP 2020 PM3 model school শব্দটো আহিলে গম পাব যে অপশ্যন PM3 স্কুল বিলাকে হ'ব অপশ্যন বি বৰ ধুনীয়া ধুনীয়া স্কুল বিলাক আজিকালি হয় প্ৰায় মানে 7 কোটি 7.5 কোটি টকা খৰচ কৰি কিনে চৰকাৰে ধুনীয়া ধুনীয়া স্কুল বিলাক বনাই আছে তো সেইবিলাকো আমাৰ মডেল স্কুলৰ ভিতৰতে পৰে তাৰ ভিতৰতো কেইখনমান উৎকৃষ্ট যিবিলাক স্কুল সেইবিলাকক PM3 উপাধি দিয়ে হয়নে নামৰ আগত যেনেকৈ ডক্টৰেট লাগে ঠিক তেনেকৈ স্কুলখনৰ আগত PM3 লাগে হয় PM3 ফুল ফৰ্মটো সুধি দিব পাৰে যে প্ৰায় প্ৰধানমন্ত্ৰী স্কুলছ অফ ৰাইজিং ইণ্ডিয়া PM3 schools emphasizes green school, smart classroom, experiential learning. তিনিওটাই আমাৰ প্ৰমোট কৰে যে গ্ৰীণ স্কুল অৰ্থাৎ নেচাৰেল হ'ব লাগিব স্মাৰ্ট ক্লাছৰুম আৰু এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং অপশ্যন 1 2 3 বথ মানে গোটেইকেইটা কাৰেক্ট অপশ্যন ডি NEP 2020 কেইবছৰ কমপ্লিট কৰিলে 2025ত 5 বছৰ এতিয়াতো 26 চলি আছে ন গতিকে 2025ত 5 বছৰ কমপ্লিট কৰিলে এইটো অপশ্যন চি The national event organized to review implementation of NEP 2020 education অলপ ইম্পৰ্টেণ্ট আহি যাব পাৰে মই সেইকাৰণে ইনক্লুড কৰিছোঁ যে NEP 2020 কিমানখিনি মানে ফ্ৰুটফুল হ'ল সেইখিনিৰ ওপৰত এটা ডিছকাশ্যন এটা বনাবৰ কাৰণে এটা মিটিং এখন পাতিছিলে আমি একদম ঘৰুৱা ভাষাত মিটিং পাতিছিলে বোলে আহক আমি চাওঁ NEP 2020 কিমানখিনি সফল আমি কৰিব পাৰিলোঁ তো অখিল ভাৰতীয় শিক্ষা সমাগম এইটো আমাৰ বাৰাণসীত হৈছিলে ঠিক আছে ক'ত হৈছিলে বাৰাণসীত হৈছিলে Okay. Next one. Correct. Zadui Pitara is associated with Marki Hologot. Zadui Pitara FLN Hologot. Okay. FLN Hologot. মানে এটা Zadui Pitara এটা টুলকিট হয় ষ্টুডেণ্টৰ কাৰণে য'ত বিভিন্ন ধৰণৰ খেল ধেমালিবোৰ থাকে বিভিন্ন ধৰণৰ টুলবিলাক থাকে যিবিলাকৰ জৰিয়তে আমি FLNৰ যিটো আমাৰ মটিভ যিটো বেছিক লাৰ্ণিং ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচি সেইটো আমি সেইটোৱে আমাক হেল্প কৰে যাদুই পিটাৰা এইটো এটা গেম প্লেন হয় বা এইটো এটা ৰোড মেপ হয় তেনেকৈ ধৰি ল'ব পাৰে বিদ্যা প্ৰৱেশ প্ৰগ্ৰেম ইজ এছ'চিয়েটেড উইথ বিদ্যা প্ৰৱেশ আমাৰ স্কুল ৰেডিনেছ বিদ্যা প্ৰৱেশটো মানে আমাৰ ফৰ্মেল স্কুলত যোৱাৰ আগতে এজন ষ্টুডেণ্টক বিদ্যা প্ৰৱেশৰ কাৰণে বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰোৱা হয় যে সিহঁতক মেণ্টেলি প্ৰিপেয়াৰ কৰা হয় যে স্কুলত আহি কিনে সিহঁতে আহক মানে সিহঁত আহিবৰ কাৰণে মেণ্টেলি ইম'চনেলি সিহঁত ৰেডি যাতে হয় তাৰ কাৰণে বিদ্যা প্ৰৱেশ প্ৰগ্ৰেম এটা কৰা হয় য'ত নাচোন বা খেল ধেমালি এনেকুৱা ধৰণৰ এটা ভাল লগা পৰিৱেশ এটা গঢ়ি তোলা হয় স্কুলত তো সেইটো হৈছে স্কুল ৰেডিনেছৰ কাৰণে অপশ্যন এ Which of the following is most likely to be emphasized in future B.Ed entrance examination? Memorization of dates only? No. Memorization, punishment, যিবিলাক ষ্ট্ৰিক্ট যিবিলাক অপশ্যন সেইবিলাক সদায় কাটিব সেইবিলাক কেতিয়াও হ'বই নোৱাৰে 2 নম্বৰতে হৈছে অনলি য'ত শব্দ থাকিব এইটো এটা ট্ৰিক মই আপোনালোকক দিওঁ যে কুৱেশ্যন এটা আপুনি দেখিছে একদম আইডিয়া নাই ক'ৰ পৰা আহিলে ঠিক আছে কিন্তু আপুনি দেখিছে যে অনলি শব্দটো আছে য'ত য'ত অনলি শব্দ আছে অনলি ৱৰ্ডটো য'ত য'ত আছে আৰামছে এইটো কাটি দিয়ক সেইটো এনচাৰ হ'বই নোৱাৰে তো এক্সামিনেশ্যনত অনলি বোলা বস্তু কোনো কাৰণতে কোনো অপশ্যনত নাথাকে ঠিক আছে অনলিটো বহুত বেছি স্পেচিফিক হৈ যায় আৰু ইমান স্পেচিফিক অপশ্যন আমাক নিদিয়ে গতিকে অনলি কেইটা কাটি দিয়ক আৰু যিটো ৰৈ গ'ল সেইটোৱে শুদ্ধ উত্তৰ 2 নম্বৰতে আমাৰ যিবিলাক মেমৰাইজেশ্যন হ'ব পাৰে পানিছমেণ্ট হ'ব পাৰে এডুকেশ্যন লাইনত সেইকেইটা অপশ্যনো কাটি দিয়ক ঠিক আছে য'ত ফ্লেক্সিবিলিটি দেখে আৰামছে হ'ব পাৰে য'ত মানে কি আৰু এটা লজিকেল অপশ্যন য'ত দেখিব পাব ঠিক আছে সেইটোৱে কাৰেক্ট হ'ব তো ইয়াতে আমাৰ অপশ্যন বি কাৰেক্ট হ'ব The Kothari Commission described education as the most powerful instrument for national development. সেইকাৰণে কোৱা হয় যে Kothari Commission যিটো আমাৰ 1964 to 66 আহিছিলে সেইখনক আমাৰ নেশ্যনেল ডেভেলপমেণ্ট কমিশ্যন বুলি কোৱা হয়
তো কাৰেক্ট তো এডুকেশ্যন কণ্ট্ৰিবিউটছ টু ছ'চিয়েল ইকনমিক এণ্ড নেশ্যনেল ট্ৰেন্সফৰ্মেশ্যন সেইকাৰণে কৈছিলে যে নেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে আমি এডুকেশ্যনটো আমি ঠিক কৰিব লাগে তো দুইটাই কাৰেক্ট হয় অপশ্যন এ হুইচ ৰিকমেণ্ডেশ্যন অফ কঠাৰী কমিশ্যন ৰিমেইনছ লাৰ্জলি আনৰিয়েলাইজড 10-3 পেটাৰ্ণ কমন স্কুল ছিষ্টেম ছায়েন্স এডুকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ গোটেইখিনি আমাৰ ৰিয়েলাইজ কৰা হ'ল গোটেইখিনি মোটামুটি আমি কৰা হৈ গৈছে যে 10+2+3 পেটাৰ্ণটোক আমাৰ আমি অলৰেডি চেঞ্জ কৰিছোঁ ছায়েন্স এডুকেশ্যন অলৰেডি হৈ আছে ৱৰ্ক এক্সপিৰিয়েঞ্চ হৈ আছে কমন স্কুল ছিষ্টেম এইটো তো এইটো আমাৰ এতিয়ালৈকে মানে আমাৰ হোৱাগে নাই তো অপশ্যন বি ৰাধাকৃষ্ণন মেথছ কৰিব দিছে ৰাধাকৃষ্ণন ইউনিভাৰ্চিটি কমিশ্যন কাৰেক্ট মুডালিয়াৰ ছেকেণ্ডাৰী এডুকেশ্যন আৰু আমাৰ কোঠাৰী টোপনি লাগি আছে এইখিনি মই প্ৰিপেয়াৰ কৰোঁতে মোৰ বহুত কষ্ট হৈ আছে ঠিক আছে অ'কে ৰাধাকৃষ্ণন কমিশ্যন আমাৰ কেতিয়া আহিছিলে 1948-49 ইউনিভাৰ্চিটি এডুকেশ্যন বুলি কোৱা হয় এইটো আহিছিলে আমাৰ 1948-49 তাৰপিছত মুডালিয়াৰ কমিশ্যন আহিছিলে 1952-53 আৰু কোঠাৰী কমিশ্যন আহিছিলে 1964-1966 যিটোৰ ওপৰত বেছ কৰি কিনে পিছত 1968 এডুকেশ্যন পলিচিটো অনা হৈছিলে তো গোটেইকেইটা কাৰেক্ট A1 B2 C3 মই মানে অপশ্যনবিলাক একদম ধুনীয়াকৈ আনিছোঁ মই মানে নোটছ টাইপত কৰা নাই একদম নৰ্মেলি আৰু বহুত খেলি মেলি কৰি থকা নাই ধুনীয়াকৈ ফিক্স অপশ্যনবিলাক লৈ আহিছোঁ এইটো মানে এটা প্ৰিপাৰেশ্যনৰ টাইপ আমি ইয়াতে মক টেষ্ট কৰি থকা নাই আমি প্ৰিপাৰেশ্যন কৰি আছোঁ ঠিক আছে সেইকাৰণে অপশ্যনছবিলাক আপোনালোকে অবভিয়াছ অপশ্যনবিলাক পাইছে এইটো এক্সামত যেতিয়া দেখিব অকণমান খেলি মেলি হৈ থাকিব পাৰে অপশ্যনবোৰ B2 B1 C3 A3 B2 C1 এই টাইপৰ উলাট পালাট দেখা পাব ভয় নাখাব অপশ্যন এ ইমান ধুনীয়া অপশ্যন কেতিয়াও নাপায় অ'কে হুইচ কমিশ্যন ৰিকমেণ্ডেড দ্য 3 লেংগুৱেজ ফৰ্মুলা অবভিয়াছলি কোঠাৰী কমিশ্যন এইটো 3 লেংগুৱেজ ফৰ্মুলা মই ইয়াৰ আগৰ মানে কুৱেশ্যনটোতে দিছিলোঁ যে 3টা লেংগুৱেজ পঢ়িব লাগিব হিন্দী ইংলিছ ৰিজনেল লেংগুৱেজ অপশ্যন বি দ্য 3 লেংগুৱেজ ফৰ্মুলা প্ৰমোটছ নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাৰেক্ট যে নেশ্যনেল ভাৱ এটা ভাতৃত্ববোধ এটা জগাই তোলে ইট এনকাৰেজেছ লিংগুইষ্টিক ডাইভাৰ্চিটি এণ্ড কমিউনিকেশ্যন এইটো কাৰেক্ট অপশ্যন দুইটা কাৰেক্ট মানে both true and are explains A options A Article 45 after 86th amendment primarily relates to after 86th কি হ'ল 2002 চনত যিখিনি আমাৰ এডুকেশ্যন ফৰ অল 6 to 14 সেইখিনিতো আমাৰ 21A লৈকে লৈ অহা হ'ল তো ৰৈ গ'ল 45ত অকলে ECCE তো অপশ্যন বি ECC আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন সেইটো 45ত এতিয়াও আছে আৰ্টিকল 45ত আগতে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন আৰু লগতে আমাৰ যিটো আমাৰ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন দুইটাই একেলগে আছিলে ইউনিভাৰ্চেলাইজেশ্যনটো আমাৰ 21A লৈকে লৈ হ'ল অকলে থাকি গ'ল 45ত সেইকাৰণে আফটাৰ শব্দটো দিলে এইটো অপশ্যন হ'ব অপশ্যন বি 51A কে এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিত নতুনকৈ ইম্প'জ কৰিছিলে আফটাৰ 86th এমেণ্ডমেণ্ট 2002 তো যিটোৱে কৈছিলে যে টিচাৰ এণ্ড পেৰেণ্টছে পেৰেণ্টছ বা গাৰ্জেনৰ এইটো এটা ফাণ্ডামেণ্টেল মৌলিক কৰ্তব্য হয় দায়িত্ব হয় ফাণ্ডামেণ্টেল ডিউটি হয় যে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে যদি তেওঁলোকৰ ল'ৰা ছোৱালী ঘৰত থাকে সিহঁতক স্কুলত দিব লাগে আৰু সিহঁতৰ ফ্ৰী এডুকেশ্যনৰ যিটো সেইটো মজা ল'ব লাগে তো মানে স্কুলত এডমিশ্যন দিব লাগে সেইটো তেওঁলোকৰ ফাণ্ডামেণ্টেল ডিউটি হয় তো অপশ্যন বি Consider the following 21A fundamental right 45 directive principle or 46 weaker section correct SC ST আৰু weaker section or upliftment কাৰণে আমাৰ 46th article number টো আছে 45 টো আমাৰ directive principle যিটোত আমাৰ ECCE টো আছে আৰু এইটো হৈছে আমাৰ fundamental right য'ত education for all তো অপশ্যন 3 D গোটেইকেইটা কাৰিটো 1 2 and 3 অপশ্যন D Education is in concurrent list, correct? The center and states share responsibility for educational development. মই সেইদিনাই কৈছিলোঁ যে কিবা এটা পাৰ্চেণ্ট চেণ্ট্ৰেলে কৰিব কিছু এটা পাৰ্চেণ্ট ষ্টেটে কৰিব খৰচৰ কথাটো আৰু দুইটাই মিলিজুলি মানে ডিচিশ্যনবোৰ ল'ব যে এডুকেশ্যন ৰিলেটেড বা এনেকুৱা ধৰণৰ যিবিলাক কনকাৰেণ্ট লিষ্টত আছে ঠিক আছে তো অপশ্যন কি হ'ব এ হ'ব বথ ট্ৰু Which of the following are prohibited under RTE? তো capitation free এইকেইটা prohibited হয় স্ক্ৰিনিং প্ৰচিডিউৰ prohibited হয় ফিজিকেল পানিছমেণ্ট prohibited হয় আৰু মেণ্টেল হেৰাছমেণ্ট গোটেইকেইটা prohibited হয় তো অপশ্যন ডি 1 2 3 4 which provision reflects equity under RTE
ইকুইটিটো মই বুজাইছিলোঁ যে 25% ৰিজাৰ্ভেশ্যন ইন প্ৰাইভেট স্কুল ইকুইটি আনিব লাগিব প্ৰাইভেট স্কুল যিবিলাক আমাৰ প্ৰাইভেট আনএইডেড স্কুলবিলাকো আছে নন গভৰ্ণমেণ্ট সেইবিলাকতো 25% ৰিজাৰ্ভেশ্যন ৰাখিব লাগিব উইকাৰ ছেকশ্যনৰ কাৰণে ST ডেভেলপিং ছেকশ্যনৰ কাৰণে বা আণ্ডাৰ ডেভেলপ ছেকশ্যনৰ কাৰণে তো গোটেইখিনি আমাৰ 25ৰ আৰু এইটো আমাৰ ইকুইটিটোৰ কাৰণে আনে অপশ্যন বি আণ্ডাৰ RTE দ্য স্কুল মেনেজমেণ্ট কমিটি SMC যিটো মই কৈছিলোঁ SMC স্কুলত থাকিব য'ত পেৰেণ্টছ গোটেই মেম্বাৰবোৰ থাকিব পাৰে 75% আমাৰ কি হ'ব লাগিব পেৰেণ্টছ হ'ব লাগিব তো অপশ্যন চি প্ৰাইমেৰীলি পেৰেণ্টছ থাকিব লাগিব বেলেগ থাকব পৰা নাথাক পেৰেণ্টছ থাকিব লাগিব প্ৰাইমাৰী মিনিমাম ইনষ্ট্ৰাকশ্যনেল আৱাৰ্ছ ফৰ ক্লাছেছ 1 to 5 ইজ 600 700 800 1000টোতো আপাৰ প্ৰাইমাৰীৰ কাৰণে 6ৰ পৰা 8লৈ আৰু 800 হৈছে LP এনুৱেলি এইটো 6ৰ পৰা 8লৈ এইটো 1000 মনত ৰাখিব এইটো 800 আৰু 1000 অপশ্যন চি RTE discourages detention and exclusion correct detention exclusion এইবিলাক ডিছকাৰেজ কৰে মানে এইবিলাকক কাটি দিয়ে এইবিলাক ইগন'ৰ কৰে এইবিলাক মানে ডিছকাৰেজ কৰে আৰু এতিয়া অসমীয়াত কি হ'ব যিটো হ'ব সেইটো মুঠতে এইটো না কয় আৰু এইটো কৰিব নালাগে বুলি কয় দ্য এক্ট এইমছ টু এনচিয়ৰ ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন কাৰেক্ট RTE আমাৰ এলিমেণ্টাৰী এডুকেশ্যনটো ইউনিভাৰ্চেলাইজেশ্যন কৰিব দিছে তো বহুত কাৰেক্ট অপশ্যন এ Inclusive education is most closely associated to equality, participation, equity, all of that. গোটেইকেইটা ইকুৱেলিটিও থাকিব ইকুইটিও থাকিব লাগিব লগতে পাৰ্টিচিপেশ্যন সকলোৱে একেলগে পাৰ্টিচিপেশ্যন কৰে উইদাউট এনি ডিছক্ৰিমিনেশ্যন তো অপশ্যন ডি অল অফ দ্য above which international declaration strongly influenced inclusive education জমেটিয়ান ডিক্লেৰেশ্যন তাৰপিছত জমেটিয়ান তাৰপিছত সালামাঙ্কা ডাকাৰ ইঞ্চিয়ন তো এইটো হ'ব সালামাঙ্কা ঠিক আছে আচ্ছা সালামাঙ্কাটো কি হয় সালামাঙ্কা ক'ত আছিলে এইটো আমাৰ জমেটিয়ান এইটো আছিলে আমাৰ 1990ত এইটো আছিলে থাইলেণ্ডত হৈছিলে আৰু ই কৈছিলে যে আমাৰ যিটো য়াংগাৰ জেনেৰেশ্যন ইউথ লগতে এডাল্ট তিনিওটা জেনেৰেশ্যনৰ কাৰণে এডুকেশ্যনৰ কথা এডভকেট কৰিছিলে অপশ্যন এ আচ্ছা ইয়াৰ অপশ্যনটো আমাৰ বি হ'ব সালামাঙ্কা আছিলে আমাৰ 1994 এইটো আছিলে স্পেইনত হয়নে এইটো আছিলে ক'ত হৈছিলে স্পেইনত আৰু ই কৈছিলে আমাৰ ইনক্লুচিভ এডুকেশ্যনৰ কথা ইনক্লুচিভ এডুকেশ্যনৰ কথা ই এডভকেট কৰিছিলে সালামাঙ্কা ষ্টেটমেণ্ট 1994 জমেটিয়ান আছিলে 1990 ইন থাইলেণ্ড হয়নে তাৰপিছত আছিলে আমাৰ ডাকাৰ ষ্টেটমেণ্ট এইটো হ'ল আমাৰ 2000ত আছিলে আৰু এইটো আছিলে আমাৰ এইটো চেনেগাল নামৰ কাণ্ট্ৰিত হৈছিলে আৰু এওঁলোকে কৈছিলে যে এডুকেশ্যন ফৰ অল এইটো কৈছিলে যে ইনক্লুচিভ এডুকেশ্যন শব্দটো কৈছেতো তো অপশ্যন বি হ'ব কাৰণ সালামাঙ্কা ষ্টেটমেণ্টে অনলি এণ্ড অনলি ইনক্লুচিভ এডুকেশ্যনক কৈছিলে আচ্ছা ইনচিয়ন এইটো চাউথ কোৰিয়া তো এইটো কি কৈছিলে যে আমাৰ যিটো ইউনাইটেড নেশ্যনৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4 আছে যে এডুকেশ্যন কোৱালিটি এডুকেশ্যন দিব লাগিব সেইটোৰ ওপৰত তেওঁলোকে কথা কৈছিলে তো ইয়াৰ অপশ্যন হ'ব বি এইখিনি মনত ৰাখিব এনেকৈ পঢ়িবলৈ মানে ময়ো প্ৰেক্টিচ কৰি আছোঁ যে যেতিয়া কুৱেশ্যন এটা দিয়ে কুৱেশ্যনটো দিলে প্ৰত্যেকটো অপশ্যনৰ লগত ৰিলেটেড বস্তুখিনি এবাৰ ৰিভাইজ কৰি দিব লাগে মোৰো ভাল হ'ল আপোনালোকৰ নলেজটো বাঢ়িলে চাবচোন ডাঙৰ ইউটিউবাৰবোৰক ফ'ল' কৰোঁ মানে মই তেওঁলোকে এনেকৈ পঢ়ে যিবিলাকে হেভি আৰু মানে হয়নে ইনক্লুচিভ এডুকেশ্যন মানে কি যিটো এডুকেশ্যন সকলো উইদাউট এনি ডিছক্ৰিমিনেশ্যন প্ৰত্যেকজন এটা এৰিয়াৰ প্ৰত্যেকজন ল'ৰা ছোৱালী একেটা ক্লাছৰুম কমন ক্লাছৰুমত পঢ়িব ঠিক আছে তাত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নহয় সেইটোকে আমি কি বুলি কওঁ ইনক্লুচিভ এডুকেশ্যন কোনো ছেগ্ৰিগেশ্যন নহয় মানে তো ইনক্লুচিভ এডুকেশ্যন ৰিজেক্ট ছেগ্ৰিগেশ্যন কাৰেক্ট ছেগ্ৰিগেশ্যন হ'ব নালাগে এইটো ৰিজেক্ট কৰে এভৰি লাৰ্ণাৰ হেজ দ্য ৰাইট টু পাৰ্টিচিপেট ইন দ্য ৰেগুলাৰ স্কুল বা কমন স্কুল দুইটাই কাৰেক্ট অপশ্যন এ Which concept is broader in integration? Broader. Integration মানে কি একলগ কৰা চবকে হয়নে গতিকে ইনক্লুচিভ এডুকেশ্যন হ'ব ইনক্লুচিভ এডুকেশ্যন আমি সকলোকে একেলগে পঢ়াওঁ তো অপশ্যন বি হ'ব
সমগ্ৰ শিক্ষা adopts which approach? School to university, preschool to senior school, senior to university, primary only. কোনখিনি লয়? তো সমগ্ৰ শিক্ষাই গোটেইখিনি লয় আমাৰ প্ৰাইমেৰীৰ পৰা ছেকেণ্ডাৰী এডুকেশ্যন ঠিক আছে সমগ্ৰ শিক্ষা আচ্ছা সমগ্ৰ শিক্ষা কি হয় ই আমাৰ যিটো আমাৰ সমগ্ৰ শিক্ষাই আমাৰ যিটো সৰ্বশিক্ষা অভিযান আছিলে তাৰপিছত আছিলে আমাৰ ৰাজ্যিক মাধ্যমিক শিক্ষা অভিযান আছিলে আৰু আছিলে আমাৰ টিচাৰ্ছ এডুকেশ্যন এই গোটেইকেইটাকে আমাৰ মাৰ্জ কৰি কিনে আমাৰ সমগ্ৰ শিক্ষা আমাৰ কি হৈছিলে প্ৰৱৰ্তন কৰা হৈছিলে okay which schemes were merged under সমগ্ৰ শিক্ষা গোটেইখিনি এইটোৱে কৈছে SSA RMSA টিচাৰ্ছ এডুকেশ্যন সমগ্ৰ শিক্ষা aims at holistic school education correct fragmented implementation of schemes reduced effectiveness yes correct option A দুইটাই correct অৰ্থাৎ সমগ্ৰ শিক্ষা কি কৈছে যে holistic school education হ'ব লাগে য'ত সকলো ধৰণৰ টপিকৰ ওপৰত ডিসকাস কৰিব লাগে যে এডুকেশ্যন এটা প্ৰভাইড কৰিব লাগে মানে ফ্ৰেগমেন্টেড হ'ব নালাগে তেতিয়াহ'লে কি হয় এফেক্টিভনেছটো কমি যায় অ'ত অকমান তেনেকৈ এফেক্টিভ নহয় সেইটোৱে কৈছে আৰু অপশ্যন দেখিলেই গম পায় মানে বস্তুটো SDG 4 গমেই পাইছোঁ এইটো এডুকেশ্যনৰ লগত ৰিলেটেড অপশ্যন A which organization is responsible for monitoring global education goal এইটো কোনটো হ'ব গ্লোবেল এডুকেশ্যনেল গোল এইটো আমাৰ অপশ্যন এ হ'ব ন অপশ্যন এ সৰি য়েছ ইয়াতে এডুকেশ্যন অপশ্যন বি হ'ব ইয়াতে নামটো চালেই গম পায় চ' ই ফৰ এডুকেশ্যন এছ ফৰ ছ'চিয়েল আৰু চি ফৰ কি কালচাৰ সৰি কিনো কৈ থাকোঁ মানে এইটো চাইল্ডৰ কাৰণে এইটো অনলি এডুকেশ্যনৰ কাৰণে হয়নে আৰু এইটো আমাৰ হেল্থ আৰু এইটো হৈছে আমাৰ লেবাৰ এডুকেশ্যন ছ'চাইটি অপশ্যনতে আছে এডুকেশ্যন গতিকে এডুকেশ্যনটো আমাৰ ইউনেস্কোই হ'ব অপশ্যন বি হ'ব আচ্ছা ইউনিচেফটো আমাৰ ক'ত আছিলে ইউনিচেফটো আমাৰ কেতিয়া আছিলে 1900 এইটো কেতিয়া এষ্টাব্লিছ হৈছিলে ইউনিচেফ 1946ত অ'কে ইয়াৰ হেৰি ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে নিউয়ৰ্ক চিটিত আছে আমেৰিকা ইউনেস্কোৰ ক'ত আছে আমাৰ ছুইজাৰলেণ্ডৰ জেনেভা 1945 ইউনেস্কো হয়নে হুটোৰ ক'ত আছে হুটোৰ আছে আমাৰ জেনেভাতে আছে ইউনেস্কো পেৰিছত আছে ইউনেস্কোটো পেৰিছত আছে এই হুটোহে আমাৰ জেনেভাত আছে হয়নে 1948 এইটোহে জেনেভাত আছে হেল্থ এইটোহে আমাৰ জেনেভাত আছে আৰু ILO এইটোও আমাৰ জেনেভাত আছে অ'কে এইটো আমাৰ কেতিয়া হৈছিলে 1919 চনত আছে তো ইউনিচেফ নিউয়ৰ্ক চিটি 1946 ইউনেস্কো পেৰিছত 1945 হু WHO তাৰ মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হেল্থৰ কাৰণে জেনেভাত আছে 1948 আৰু ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন 1919 জেনেভাতে আছে তো এইটোৰ অপশ্যন বি হ'ব ঠিক আছে সৰি অপশ্যন এইটো কিয় ক'লো জানো NCERT is the apex academic body for school education in India. Correct? NCERT develops curriculum framework, textbook, and academic resources. দুইটাই correct হয় apex body হয় আৰু framework, textbook, curriculum, academic resource সব NCERT provide কৰে তো option A which organization developed the national curriculum framework তো obviously NCERT repeat হৈছে questionটো AICT মানে All India Council for Teachers Education হয়নে এইটো কিমান চন হৈছিলে 1945 বাকীখিনিতো কমেই পায় UGC কেতিয়া হৈছিলে 1953 NCT কেতিয়া হৈছিলে 1900 NCTE
NCERT কেতিয়া হৈছিলে 1961 NCETE এইটো হৈছিল 1992 sorry 1993 1993 চাই ল'ব হা ইয়াৰ আগৰ কৈছে ইয়াৰ আগতে মই দিছোঁ এইটো 1993 হয় কিমান প্ৰশ্ন মোক কিমান মনত ৰাখিম অ'কে NCERT 1961 UGC কিমান হ'ব 1953 এইটো কিমান 1953 এইটোৰ অপশ্যন চি NCERT NCF 2023 is primarily based upon NCF NEP option B which is not a major principle of NCF major principle নহয় experiential learning হয় competency based হয় root learning নহয় holistic development হয় তো option C root learning to আমাৰ major principle নহয় এইটো principle নহয় major to বাদ দিয়া NCF 2023 advocates reduction of content load correct deep understanding is preferred over excessive memorization correct মানে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ কৰিছে প্ৰেক্টিকেল নলেজটো ডেভেলপ কৰিব দিছে মেমৰাইজেশ্যনটো বাদ দিব দিছে অপশ্যন এ দুইটাই কাৰেক্ট হয় আৰু ৰিজনটো কাৰেক্ট হয় এছাৰশ্যনৰ NCTE became statutory body through the Act of 1993 statutory body 1993 NCTE which body regulates teachers education program NCTE ইয়াতে আছে TE National Council of Teachers for Teachers Education মানে Teachers education institutions are expected to become multidisciplinary institutions. Teacher requires understanding of multiple discipline and context. To it correct multidisciplinary approach. Option A. NPST National Professional Standards for Teacher. Etu question pisot BEd pisot lagibo apnalok. Eta hoyto eta full form to jani thoi je eta professionalism lage. তাৰ কিছুমান নীতি নিয়ম নিৰ্ধাৰণ কৰা আছে ডিফাৰেণ্ট প্ৰফেশ্যনেল এক্সপেক্টেশনছ ফ্ৰম দ্য টিচাৰ অফ দ্য টিচাৰ বাই দ্য টিচাৰ অপশ্যন বি PM Sri schools were launched to কি হ'ব ৰিপ্লেচ কেন্দ্ৰীয় বিদ্যালয় ডেমনষ্ট্ৰেট NEP অবভিয়াছলি NEP লগতে ৰিলেট হ'ব হয় অপশ্যন বি ৰিপ্লেচ ষ্টেট বৰ্ড এতিয়াও আছে ষ্টেট বৰ্ড এণ্ড কণ্টাক্ট টিচাৰ ৰিক্ৰুটমেণ্ট এইটো ক'ত টিচাৰ ৰিক্ৰুটমেণ্ট আৰু BMC কৰে তো মডেল স্কুলিঙৰ কাৰণে অপশ্যন বি which of the following are characteristics of PM Sri schools এইটোতো ৰিপিট হ'ল গোটেইকেইটাই হয় গ্ৰীণ স্মাৰ্ট এক্সপেৰিয়েঞ্চিয়েল অপশ্যন ডি PM Sri schools are expected to serve an exemplary institutions correct এইটো এটা মডেল স্কুল হিচাপে তাৰমানে থাকক সেইটো এক্সপেক্ট কৰা হয় they showcase best practices aligned with NEP 2020 অৰ্থাৎ সিহঁতৰ পৰা এইটো প্ৰেক্টিছ কৰে মানে এক্সপেক্ট কৰা হৈছে সিহঁতে প্ৰেক্টিছ কৰক মানে একদম বেষ্ট NEP 2020 আমাৰ যিবিলাক প্ৰিন্সিপলছ আছে তো দুইটাই কাৰেক্ট হয় সেইকাৰণে তাক এটা মানে এক্সাম্পলাৰ মানে এক্সাম্পল সেট কৰা এটা ইনষ্টিটিউচন হিচাপে এটা গঢ় তোলা হয় তো অপশ্যন এ জাৰিবিটাৰা FLN তো কৈয়ে আছোঁ জাৰিবিটাৰা মেইনলি ছাপোৰ্টছ ফাণ্ডামেণ্টেল ষ্টেজ লাৰ্ণিং হয়নে জাৰিবিটাৰা FLN মানে কি ফাণ্ডামেণ্টেল ফাউণ্ডেশ্যনেল নিপুণ ভাৰত মিছন এইমছ টু এনচিয়ৰ FLN বাই গ্ৰেড 3 বোলে ৰিপিট হৈ আছে কুৱেশ্যন এইখিনিয়ে আৰু মানে এইখিনিতে ৰিপিট হৈ থাকিব ওলাট পালাট Foundational literacy and numeracy অৰ্থাৎ FLN is the highest education priority under NEP 2020 correct learning deficits at early stages affect future learning outcomes মানে later stageত গৈ কিনে আমাৰ এডুকেশ্যনটো প্ৰপাৰ নহ'ব যদিহে বেসিকটো যদি তাৰ ঠিক নহয় তো দুইটাই কাৰেক্ট সেইকাৰণে হেতুক একদম হাইয়েষ্ট প্ৰায়োৰিটি দিয়া হৈছে NEPত FLNক তো অপশ্যন এ হয়নে বিদ্যাপ্ৰবেশ স্কুল ৰেডিনেছ ৰিপিট বিদ্যাপ্ৰবেশ মেইনলি ইণ্টেণ্ডেড ফৰ গ্ৰেড 1 এন্ট্ৰেন্স গ্ৰেড 1ত যিসকল আহিব ওলাইছে তেওঁলোকৰ কাৰণে বিদ্যাপ্ৰবেশ কিটটো থাকে পৰখ stands for performance assessment review and analysis of knowledge for holistic development এইটোৱে হয় কাৰেক্ট এইটো মই অলৰেডি কৈ আছো যে পৰখটো বাৰে বাৰে পৰখ আৰু স্বয়ং এই দুটাৰ ফুল ফৰ্ম মাষ্ট মানে লাগিবই which function is not associated with Parakh? Parakh to eta ki hoy? Assessment tool hoy.
তো এছেছমেণ্টটো হয়েই লাৰ্ণিং আউটকাম সেইটো আমি চাবই লাগিব যে কিনো শিকিলে সেইটো ইভালুৱেট কৰিবলৈ টিচাৰ ৰিক্ৰুইটমেণ্ট এইটো ক'ৰ পৰা আহিব অপশ্যন এ মানে চৰি অপশ্যন চি সেইটোৱে নহয় বাকীকেইটাতো হয় কম্পিটেঞ্চি বেছড এছেছমেণ্ট হয়েই তো পৰখ মানে এছেছমেণ্ট গতিকে এই দুটাটো হয়েই লগতে এইটো লাৰ্ণিং আউটকাম ইভালুৱেশ্যন এইটো এছেছমেণ্টৰ লগতে জড়িত গতিকে চি হয় মই যেতিয়া নেট পাছ কৰিছিলোঁ মইতো বাহিৰৰ পৰা মই কেমেষ্ট্ৰিৰ ল'ৰা হয় গতিকে মই এবাৰ নেট যিবাৰ পাছ কৰিছোঁ মই ফাৰ্ষ্ট ছেমিষ্টাৰতে নেট দিছোঁ পাছো কৰিলোঁ যিমানকেইটা কুৱেশ্যন আছে আধাতকৈ বেছি নোৱাৰোঁ পাত্তাই নাপাওঁ এনেকৈ মানে কি অলপমান মানে বি এডৰ নলেজখিনি আছে এনেকুৱা ধৰণৰ বি এডৰ নলেজেৰে মই অপশ্যন ডিলিট বা আমাৰ নালিফাই মানে কি বুলি কয় এইটো ৰিজেক্ট কৰিয়েই মই তাৰমানে মেক্সিমাম কুৱেশ্যন ক্লিয়াৰ কৰিছিলোঁ ফাৰ্ষ্ট টাইম হৈছে নেট ছেকেণ্ড বাৰ শ্লেট থাৰ্ড ছেমিষ্টাৰত আহিছিলে তো মই এইটোৱে কৈছোঁ যে অপশ্যন গোটেইবোৰ আপুনি নাজানিব পাৰে কিন্তু ইউ হেভ টু বি স্মাৰ্ট এনাফ টু ৰিজেক্ট দ্য ৰং এনচাৰ্ছ অপশ্যন কিছুমান থাকিব একদম দেখা দেখি এইকেইটা নহয়েই ইয়াতে বুলিয়েই নহয় বেলেগ ছেকশ্যনতো হ'ব মেথমেটিক্স পাৰ্টটোত হ'ব ৰিজিয়নেল যিখিনি কুৱেশ্যন থাকিব ৰিজনিঙৰ সেইখিনিও তেনেকুৱাই হ'ব ইংলিছৰ যিটো আমাৰ কম্প্ৰিহেনচিভ পাৰ্ট থাকিব তাতেও সেইটো হ'ব গতিকে অকণমান ভালকৈ সেইখিনি অকণমান চাই ল'ব নহয়নে বুদ্ধি লাগিব দেই বুদ্ধি নহ'লে কিন্তু না Parag promotes competency-based assessment, correct? Assessment should focus on application rather than memorization. দুইটাই correct হয় option A. Which education policy completed 5 years? এইটো NEP 2020 এইটোতো হয় C option. অখিল ভাৰতীয় শিক্ষা সমাগম কলোৱে মই পাৰানুসিত হৈছিলে to review the education reform and NEP implementation option A. Which statement best reflects the current direction of education reform in India? কাৰেণ্ট এডুকেশ্যন ৰিফৰ্মটো আমাৰ কি হয় কম্পিটেঞ্চি বেছড লাৰ্ণিং হয় আৰু হলিষ্টিক ডেভেলপমেণ্ট হয় বৰ্তমান আমাৰ এডুকেশ্যনৰ যিটো মেইন মটিভ অপশ্যন বি হয় কম্পিটেঞ্চি বেছড লাৰ্ণিং হুইচ কমিটি ফাৰ্ষ্ট হাইলাইটেড দ্য প্ৰব্লেম অফ ৱেষ্টেজ এণ্ড ষ্টেগনেশ্যন ইন প্ৰাইমাৰী এডুকেশ্যন বহুত ৱেষ্টেজ হয় আৰু বহুত ষ্টেগনেণ্ট বহুত ল'ৰা ছোৱালীবোৰ মানে একে সমানে ৰৈ যায় সিহঁতৰ না ওপৰত যায় না তলত যায় ষ্টেগনেণ্ট হৈ যায় আৰু এইটো প্ৰথমবাৰৰ কাৰণে কৈছিলে হাৰ্ডক কমিটিয়ে অপশ্যন বি হয়নে হাৰ্ডক কমিটিকে দিছিলে 1929 হাৰ্ডক কমিটি The Sargent Plan 1944 proposed universal free and compulsory education for children. sorry তো এইটো আমাৰ এই ৱাৰ্ধা প্লেনৰ যিটো ৱাৰ্ধা স্কিম সেইটোৰ পিছতে এইটো আহিছিলে ৱাৰ্ধা আহিছিলে কেতিয়া 1937 তাতেও আমাৰ কম্পালচৰি ফ্ৰী এডুকেশ্যনৰ কথাই কোৱা হৈছিলে 6 to 14 তো 6 to 14 basic education or nei talim was associated with আমাৰ মহাত্মা গান্ধী এইটো একটা ফাৰ্ষ্ট কুৱেশ্যনটো এইটোৱে কৈছোঁ which article protects the education right of minorities 29 and 30 বাকী কেইটাতো গমেই পায় এইটো আমাৰ উইকাৰ ছেকশ্যন এইটো ECCE এডুকেশ্যন অপাৰেশ্যন ব্লেকবোৰ্ড এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন অপাৰেশ্যন ব্লেকবোৰ্ডৰ বিষয়ে 1986 অপশ্যন বি 86 যিটো নেশ্যনেল পলিচি অন এডুকেশ্যন অফ এডুকেশ্যন তাতে আমাৰ অপাৰেশ্যন ব্লেকবোৰ্ড আহিছিলে 1992 আছিলে চাগে অপাৰেশ্যন ব্লেকবোৰ্ড which body has been proposed as a single umbrella regulator for higher education excluding medical and legal education তাৰমানে আমাৰ হায়াৰ এডুকেশ্যন যিবিলাক আমাৰ অৰ্গেনাইজেশ্যন আছে সেইবিলাকক মাৰ্জ কৰি কিনে এটা আমব্ৰেলা তাৰ ইনষ্টিটিউট এটা বনাইছিলে সেইটো কোনটো UGC AICTE HCCI না অপশ্যন HCCI 2018ত বনাইছিলে হয়নে যাৰ আণ্ডাৰত UGC আহিছিলে তাৰপিছতে আমাৰ টিচাৰ্ছ এডুকেশ্যন আহিছিলে হয়নে গোটেইখিনি আহিছিলে হায়াৰ এডুকেশ্যনৰ কাৰণে তো HECI কিন্তু এতিয়ালৈকে এইটো ইমপ্লিমেণ্ট ফুল্লি হোৱা নাই অ'কে which pedagogical principle is most emphasized in NCF pedagogical principle মানে ষ্টুডেণ্টক কেনেকৈ পঢ়াব লাগে pedagogy মানে ষ্টুডেণ্টক how to teach তো কোনটো হয় টিচাৰ চেণ্টাৰ্ড ইনষ্ট্ৰাকশ্যন নহয়
এডুকেশ্যনটো হ'ব লাগিব চাইল্ড চেন্ট্ৰিক কম্পিটেন্সি বেছড লাৰ্ণিং কাৰেক্ট মেমৰাইজেশ্যনৰ নিচিনা শব্দবোৰ ৰিজেক্ট কৰিব আৰু এনুৱেল এক্সামিনেশ্যনৰ নিচিনা শব্দবোৰ ৰিজেক্ট কৰিব NEP 2020 এনি এক্সামিনেশ্যনটো কমপ্লিট ৰিজেক্ট কৰিছে অ'কে টিচাৰ চেণ্টাৰ্ড হ'বই নোৱাৰে মানে যিবিলাক পেচিভ যিবোৰ অপশ্যন সেইবিলাক ৰিজেক্ট কৰি দিব তো অপশ্যন বি Which commission first recommended a separate board for secondary education? Separate board for secondary education. Separate board for secondary education. Sedlar. Option B. Sorry. Sedlar. Sedlar to our elementary education ক্ষেত্ৰতে আছিলে 1970 চনৰ ন এইটো secondary education modal year secondary education টো কেতিয়া modal year কাৰণ এইটো নামে আছিলে secondary education commission okay চাই লব হা ভালকে এইটো অপশ্যন C The Harddock Committee 1929 is most remembered for Harddock Committee reducing wastage and stagnation option C okay Harddock Committee emphasized quality over expansion correct rapid expansion had lowered educational standard মানে quality to বেছি গুৰুত্ব দিছে expansionৰ ওপৰত নহয় কাৰণ ৰেপিড এক্সপানশ্যন হ'লে বোলে এডুকেশ্যনৰ ষ্টেণ্ডাৰ্ডটো লোৱাৰ হৈ যায় কাৰেক্ট তো দুইটাই শুদ্ধ Which commission is associated with the phrase education and national development? National development শব্দটো যেতিয়া আহিব এখন কমিশনত সেইটো হ'ব সদায় কোঠাৰী কাৰণ কোঠাৰী এই কমিশন একমাত্ৰ যিটো আমাক কিহৰ কথা কৈছিলে যে নেশ্যনেল ডেভেলপমেণ্টৰ কথা কৈছিলে হয় তো এইটো কোঠাৰী হ'ল নেক্সট এইটো হৈছে সেডলাৰ কমিশন এইটো প্ৰাইমাৰীলি কনচাৰ্ন এইটো মই অলৰেডি আমি ডিছকাছ কৰিছোঁ সেডলাৰ কমিশন এইটো আমাৰ কলকাতা ইউনিভাৰ্চিটিৰ লগত হ'ব এইটো আমাৰ ইউনিভাৰ্চিটি এডুকেশ্যনৰ লগত কনচাৰ্ন হয় সেডলাৰ কমিশন ইউনিভাৰ্চিটি এডুকেশ্যন মনত ৰাখি ল'ল সেড মানে ইউনিভাৰ্চিটি লাইফটো আমাৰ সেড হৈ থাকে তেনেকৈ ধৰি ল'লে হ'ল আৰু কলকাতা ইউনিভাৰ্চিটি এইটো 1917ত আহিছিলে কলকাতাত ঠিক আছে Okay, which commission recommended a 12-year school course before university education? এইটো আমাৰ কি হ'ব সেডলাৰ ইউনিভাৰ্চিটি এডুকেশ্যনৰ আগতে কৈছিলে যে 12 বছৰ স্কুল এডুকেশ্যন কৰিব লাগিব তো অপশ্যন এ Wood's dispatch 1854 is often called ইয়াৰ আগৰ ক্লাছটোতে কৈছিলোঁ যে স্কুল এডুকেশ্যন যেটো আমাৰ ইণ্ডিয়াৰ স্কুল এডুকেশ্যন হ'ব বা এডু এজ এ হোল এডুকেশ্যন চিষ্টেম তাৰ মেগনা কাৰ্টা বুলি কোৱা হয় Wood's dispatch 1854 মেগনা কাৰ্টা তাৰ মানে এইটো মানে ৰাজহাৰ বুলি ক'ব পাৰি ঠিক আছে মানে ইণ্ডিয়ান এডুকেশ্যনৰ ৰাজহাৰ আছিলে আমাৰ Wood's dispatch okay which of the following was not recommended by Wood's dispatch কোনটো ৰিকমেণ্ড কৰা হোৱা নাছিলে Department of Public Instruction, Universities, Anganwadi Center, and Grant in Aid. Grant in Aid to hoye, aru amar university hoye. Tarpisot Anganwadi aru Department of Public Instruction. He homot Anganwadi kono kothai nei karon etu ahise amar English word. Ihot Wood's dispatch ihot ahisile English. To mane moi keneke buddhi tu dekhai disu. English Anganwadi kotha kor pora janibo. Eta option C hobo. Public instruction e hobo. এটোটো হয় যেটো নট সুধিছে গতিকে আমাৰ অপচন সি The Hunter Commission 1882 mainly focused on Hunter Commission to mainly আহিছিলে আমাৰ Wood's dispatcher যিমানখিনি আমাৰ তেওঁলোকে ৰিকমেন্ডেশন দিছিলে সেইখিনিৰ ওপৰত এটা জাজমেন্ট দিবৰ কাৰণে Hunter Commission আহিছিলে আৰু ইহঁতে মেইনলি ফোকাস কৰিছিলে সেকেন্ডাৰী প্ৰাইমাৰী হায়াৰ টেকনিক্যাল তো অপচন হ'ব অপচন বি প্ৰাইমাৰী এডুকেশ্যনত বেছি গুৰুত্ব দিছিলে অপচন বি which educational proposal is associated with Mahatma Gandhi which education proposal which Mahatma Gandhi Naitalim basic education option B Naitalim is another name for basic education the Zakir Hussain committee was associated Zakir Hussain committee আমাৰ
ৱাৰ্ধা স্কিম যিটো আহিছিলে ৱাৰ্ধা জাকিৰ হুছেইন চাগে 1937তে আহিছিলে আৰু সেইটো আমাৰ ৱাৰ্ধা স্কিমৰ লগত জড়িত আছিলে তেওঁৱেই আছিলে ৱাৰ্ধা স্কিমৰ মেইন প্ৰপাৰেটৰ The Sargent Plan was introduced in 1937, 1944, 48, 52. ৱাৰ্ধা স্কিমৰ পিছফালে আহিছিলে পিছতে আহিছিলে Sargent Plan তো পিছত হ'লে কি হ'ব 1944 অপশ্যন বি which educational policy মনত ৰাখিব দেই অলপ কথাবোৰ নোট ডাউন কৰি গৈ থাকিলে which educational policy was advocated education for equality কোনটোৱে ফাৰ্ষ্টতে কৈছিলে 68 86 92 20 education for equality maybe 1986 yes education for equality 1986 ইয়াৰ আগৰ যিটো NPE টোৱে কৈছিলে এই 68 যে এটো আছিল কোঠাৰী কমিশন আৰু 92 পলিসি অফ একশন এটো পিছত আমি সাম সাগে কোৱেশ্চন এটা আছে POA এৰ ওপৰত POA Operation Blackboard was launched NEP 1986 option B Navodaya Vidyalaya were introduced education important হয় Navodaya Vidyalaya কোনটো ওপৰত বেস কৰি আছিল 86 Which amendment made education a concurrent list subject 42nd amendment dot আমাৰ education to concurrent list লৈকে আনা হৈছিল তো এতিয়া আপোনাৰ দায়িত্ব হৈছে 42nd amendment কোন চনত হৈছিল হয়নে 73rd হৈছিল 1992 1992 86 হৈছিল 2002 তো বাকিখিনি চাওক Which article safeguards the interests of minorities in education? Minorities, 29 and 30. 27, 28, 29, 30, minorities. Fundamental right, kita sabode. Fundamental right, kita ase article 14 opera ase no. Soita. Protekture ভিতৰত বেলেগ বেলেগ আৰ্টিকেল আছে অধিকাৰ কি আৰু প্ৰত্যেকটো অধিকাৰত বেলেগ বেলেগ আৰ্টিকেল আছে যেটো 14 পৰা মেবি 31 লৈকে আছে এটো ভালকে চাই লব আই যাব পাৰে Article 29 and 30 protect minority educational rights correct India follows the principle of cultural pluralism diversity unity in diversity cultural pluralism এটোই হয় বেলেগ নহয় অপশন A তো এটা correct minority লাগে আমাক সমাজৰ উত্তৰণৰ কাৰণে Early childhood care and education is specifically mentioned in Article 45. Oh, 68. First National Policy, Kothari Commission, 1968. Okay? মানে এটো announce হৈছিল 68ত এটো কোঠাৰী কমিশনৰ ৰিকমেন্ডেশনৰ ওপৰত বেস কৰি হৈছিল এটো পলিসি Which commission laid the foundation of NPE 1968 Which commission laid the foundation of 68 কোঠাৰী কমিশন কৈ আছো মই option A Which recommendation of Kothari Commission directly influenced NPE 1968 Common School 3 language work experience and all of the above Common School System 3 language formula আৰু আমাৰ work experience তো গুটেকিটা option এ correct হয় option D এটো program of action is associated with 1986 এটো আছিল 1992 যেটো ইয়াৰ মানে সেকেন্ড পার্ট বুলি ক'ব পাৰি বা ইয়াৰ ওপৰত বেস কৰি কিনে পলিসি অফ একশন program of action আছিল The revised NPE was issued in NPE 1992 program of action যেটো হেতুই 86 NPE 86 Which body proposed replacing multiple higher education regulation অলপ আগতে কৈছো HECI Higher Education Council of India হয়নে okay বাকি এটা অপশনৰ বিষয়ে জানাখিনি এবাৰ মনত পেলাওক পজ কৰি উঠি টিচিং এপ্টিটিউড মিন্স টিচিং এপ্টিটিউড এটো আমাৰ সিলেবাসত আছে ন বিএডৰ এন্ট্ৰেন্সৰ টিচিং এপ্টিটিউড মানে হৈছে টিচিং এক্সপেৰিয়েন্স natural ability and interest in teaching
একাডেমিক কোৱালিফিকেশ্যন, ক্লাছৰুম ডিচিপ্লিন, টিচিং এপ্টিটিউড বা এটিটিউড, যে শিক্ষক হ'বৰ কাৰণে মনত মেলি কি লাগে, কোনটো মানে মনত মানে কেনেকুৱা ধৰণৰ মনোভাৱ ৰাখিব লাগিব শিক্ষাৰ প্ৰতি, সেইটোৱে হ'ব টিচিং এপ্টিটিউড অফ এ টিচাৰ। তো নেচাৰেল এবিলিটি, যে মই জোৰ জবৰদস্তি এজন শিক্ষক হ'ব নোৱাৰোঁ, মোৰ ইচ্ছা আছে আকাশত চৰাই হৈ উৰি ফুৰা, মই শিক্ষক হৈ আছোঁ। নেচাৰেল এবিলিটি এটা থাকিব লাগিব ন, টু বি এ টিচাৰ। এণ্ড ইণ্টাৰেষ্ট ইন টিচিং, তো দুইটাই থাকিব লাগিব। তো অপশ্যন বি, সেইটোকে আমাৰ টিচিং এপ্টিটিউড বুলি কোৱা হয়। হুইচ ষ্টেট ইজ এচেঞ্চিয়েল ফৰ ইফেক্টিভ টিচিং? ইম্পেচেঞ্চ, অধৈৰ্য হ'লে কেনেকৈ শিক্ষকতা কৰিব পাৰিব, নোৱাৰে। চিম্পেথি, এম্পেথি, ডমিনেঞ্চটো ষ্টুডেণ্টৰ লগত মিলি জুলি থাকিব পাৰিব লাগে, ডমিনেটিং কেৰেক্টাৰ হ'লে টিচাৰ হ'ব নোৱাৰে। আৰু চিম্পেথি আৰু এম্পেথি, এই দুটাৰ মাজত ডিফাৰেঞ্চটো ইম্পৰ্টেণ্ট দেই। চিম্পেথি আৰু এম্পেথি দুইটাৰে ডিফাৰেঞ্চটো খুব ইম্পৰ্টেণ্ট। আচ্ছা, কোনটো ইম্পৰ্টেণ্ট হয়? তো অপশ্যনটো হ'ব এম্পেথি, অপশ্যন চি। আচ্ছা, এম্পেথি মানে হৈছে যে, প্ৰথমতে চিম্পেথি কথাটো কওঁ। চিম্পেথি মানে হৈছে কাৰোবাৰ দুখত মই দুখ কৰিছোঁ, ঠিক আছে, জাষ্ট মই তাৰ প্ৰতি আই ফিল চৰি ফৰ হিম, সেইটো হৈছে চিম্পেথি। এম্পেথি হৈছে মই তাৰ লগত দুখৰ সমভাগী হৈছোঁ, মই তাৰ দুখটো মই বুজি লৈছোঁ, মই তাৰ ঠাইত নিজকে মই থিয় কৰাই মই সেই দুখটোক ইণ্টাৰনেলাইজ কৰিছোঁ, মই বুজিছোঁ, ঠিক আছে, সমভাগী হৈছোঁ। এম্পেথি। চিম্পেথি ওপৰত, ভাই দুখ পাইছোঁ দেই, বৰ দুখ পালোঁ, চিম্পেথি, কি হ'ব তোৰ, বৰ কষ্ট পাইছোঁ মনত, চিম্পেথি। এম্পেথি, বুজিলে? এ গুড টিচাৰ এনকাৰেজেছ ব্লাইণ্ড অবিডিয়েঞ্চ, নহয়, ইণ্ডিপেণ্ডেণ্ট থিংকিং, মেমৰাইজেশ্যন অনলি, এই অনলিকেইটা কাটিয়ে দিয়ক, ইণ্ডিপেণ্ডেণ্ট থিংকিং, এইটো এনকাৰেজ কৰে এজন ভাল শিক্ষকে। দ্য বেষ্ট ক্লাছৰুম এনভাইৰনমেণ্ট ইজ ফিয়াৰ বেছড, হ'বই নোৱাৰে। অথৰিটেৰিয়ান, মানে একদম পূৰা অথৰিটি টাইপৰ, না। টিচাৰ ডমিনেটেড হ'ব নোৱাৰে। তো অপশ্যন চি হ'ব ডেম'ক্ৰেটিক, য'ত প্ৰত্যেকজন ষ্টুডেণ্টৰে সমান অধিকাৰ থাকিব, সিহঁতৰ মানে ইচ্ছা কৰিলে কিবা কিবি কুৱেশ্যন কৰিব পাৰে এজন টিচাৰক, হয়নে? অপশ্যন চি, মানে আটাইতকৈ কোমল অপশ্যনটো বিচাৰি ল'ব, বহুত হাৰ্ড ৰুড অনলি এনেকুৱা ধৰণৰ অপশ্যনবিলাক ৰিজেক্ট কৰিব। দ্য টিচাৰ নটিচেছ এ উইক ষ্টুডেণ্ট, দ্য বেষ্ট ৰেছপন্স ইজ, এইকেইটা কুৱেশ্যন ভুল কৰিবই নোৱাৰে, ঠিক আছে। চ' এটা উইক ষ্টুডেণ্ট এটা পালে তো আপুনি কি কৰিব, ইগন'ৰ কৰিবনে, পানিছ কৰিবনে, প্ৰভাইড ছাপৰ্ট কৰিব? এণ্ড কম্পেয়াৰ উইথ আদাৰ্ছ, কম্পেৰিজন ইজ অলৱেজ এ বেড perspective of education. Option C. Which is a sign of teaching aptitude? Interest in helping learner, high salary expectation to থাকিব, কিন্তু সেইটো চাইন হ'ব নোৱাৰে। ষ্ট্ৰিক্ট ডিচিপ্লিন হ'ব নোৱাৰে, এক্সামিনেশ্যনটো ৰিজেক্ট কৰে। অপশ্যন এ, ইণ্টাৰেষ্ট থাকিব লাগিব। এথিক্স ৰেফাৰ্ছ টু স্কুল ৰুলছ, মৰেল প্ৰিন্সিপল, গভৰ্ণমেণ্ট অৰ্ডাৰ, এক্সামিনেশ্যন ৰেগুলেশ্যন। তো মৰেল, এথিক মানে কি, মানে আদৰ্শ, তো মৰেল প্ৰিন্সিপল, মানুহজনৰ ব্যক্তিগত আদৰ্শটো কেনেকুৱা, সেইটোকে এথিক বুলি কোৱা হয়। এক টিচাৰ শুড ট্ৰিট অল ষ্টুডেণ্টছ ইকুৱেলি এণ্ড ফেয়াৰলি, হয়নে? বহুত বেছি চিন্তা কৰি কিনে এটা ক্লাছত দেখোন বহুত বেলেগ বেলেগ ধৰণৰ ল'ৰা ছোৱালী থাকে, সকলোকে ডিফাৰেণ্টলিটো মই ট্ৰিট কৰিব লাগিব, তো সেইটো ভাবি কিনে আকৌ ডিফাৰেণ্টলি মাৰি থৈ নাহিব আৰু, তো ইকুৱেলি এণ্ড ফেয়াৰলি, এই ইয়াতে ফেয়াৰলি শব্দটো আছে নহয়নে, সেইটোৱেই ডিফাৰেণ্টলি আপুনি যিটো ভাবিছে, গতিকে ইকুৱেলি এণ্ড ফেয়াৰলি, অপশ্যন বি। হুইচ ভেলু ইজ চেণ্ট্ৰেল টু প্ৰফেশ্যনেল এথিক্স? প্ৰফেশ্যনেল এথিক্সৰ কাৰণে কোনটো ভেলু আটাইতকৈ ইম্পৰ্টেণ্ট? ইণ্টিগ্ৰিটি। এ ষ্টুডেণ্ট গিভছ এ ৰং এনচাৰ, এ টিচাৰ শুড, একদম গালি গালাজ পাৰিব নোৱাৰে, এই তই নৰা তই বহি থাক বুলিও কৰিব নোৱাৰে, ইগনৰো কৰিব নোৱাৰে, পানিছো কৰিব নোৱাৰে, তোক গাইড কৰিব লাগিব যে শুদ্ধটো কি হয়, একদম ৰেচপেক্টফুলি, ঠিক আছে। টু ষ্টুডেণ্টছ ফাইট ইন ক্লাছ, মাৰামাৰি কৰিলে, নাক চাক ভাঙি দিছে, গতিকে এজন শিক্ষকে কি কৰিব লাগিব, পানিছ ইমিডিয়েটলি,
ইগনোৰ টেক চাইড ইনভেষ্টিগেশ্যন কৰিব লাগিব ইম্পাৰ্চিয়েলি যে কি হ'ল বাবা আচোন হৈছে কি সমস্যাটো কি শিক্ষকসকলে সেইফালে পায়ে থাকিব মজা লাগে কিন্তু A teacher makes a mistake while teaching. The best action is hide it. কেতিয়াবা অংক কৰি থাকোঁতে কিছুমান অংক পটককৈ ভুল হৈ যায় মিষ্টেক হৈ যায় আৰু কোনোবা ষ্টুডেণ্ট এজনে সেইটো পইণ্ট আউট কৰে তেতিয়া আপুনি হঠাৎ কি কৰিব প্ৰথমতেতো কাণমূৰ গৰম হ'ব লাজো লাগিব গতিকে হাইড ইট কৰিব নেকি লুকাই ল'ব নেকি নহয় এডমিট এণ্ড কাৰেক্ট ইট মানুহ মাত্ৰেই ভুল ন গতিকে এডমিট কৰক আৰু সেইটো ঠিক কৰক আৰু তাক থেংকছ কওক যে থেংক ইউ মোৰ ভুলটো দেখুৱাই দিয়াৰ কাৰণে তো ব্লেম ষ্টুডেণ্ট ইগন'ৰ না অপশ্যন বি এ টিচাৰ ডিস্কভাৰ্ছ চিটিং ডিউৰিং এন এক্সামিনেশ্যন দ্য টিচাৰ শুড চিটিং কৰি আছে পায়ে থাকিব এইটো তো আপুনি কি কৰিব লাগিব হেল্প দ্য ষ্টুডেণ্ট চিটিং কৰাত হেল্প কৰিব নেকি হাইড দ্য ইনচিডেণ্ট লুকাই দিব না এক ফেয়াৰলি আৰু ৰুলটো কি সেই ৰুলটোৰ একৰ্ডিংলি আপুনি ফেয়াৰলি এক্ট কৰিব লাগিব ঠিক আছে তো অপশ্যন বি হৈছে কাৰেক্ট ইগন'ৰো কৰিব নোৱাৰে এ শ্ল' লাৰ্ণাৰ ৰিকুৱায়াৰ্ছ পানিছমেণ্ট এডিশ্যনেল ছাপৰ্ট এক্সক্লুজন ক্ৰিটিচিজম এডিশ্যনেল ছাপৰ্ট এক্সক্লুজন মানে তাক চাইড কৰি দিয়া নহ'ব এডিশ্যনেল ছাপৰ্ট দিব লাগিব তাক এক্সট্ৰা ক্লাছ কৰিব লাগিব পিয়াৰ গ্ৰুপিং এটা কৰি দিয়ক বেলেগ বেলেগ উপায় আছে বাৰু পিছত পাব দ্য আল্টিমেট ইণ্ডিকেটৰ অফ গুড টিচিং ইজ চিলেবাছ কমপ্লিশ্যন এটা গুড টিচাৰ এটা ভাল শিক্ষক কোন সময়ত চিলেবাছ শেষ কৰাটো নেকি এইটোতো হয়েই বাৰু তথাপি কিন্তু একুৰেটটো হৈছে ষ্টুডেণ্ট লাৰ্ণিং অ'কে আপুনি ক্লাছ কৰিছে ষ্টুডেণ্টে কিমান বুজিছে সেইটোহে ক'ব যে আপুনি কিমান ভাল এজন শিক্ষক এফেক্টিভ টিচিং প্ৰম'টছ ৰোট লাৰ্ণিং এইটো কাটিয়েই দিয়ক মেমৰাইজেশ্যন অনলিটো কাটি দিয়ক ডিপেণ্ডেঞ্চি এণ্ড ক্ৰিটিকেল থিংকিং ডিপেণ্ডেঞ্চিটো হ'ব নোৱাৰে যদি ক্লাছে কৰিলে কিহৰ সি ডিপেণ্ডেণ্ট হ'ব ডিপেণ্ডেঞ্চি মানে নিজৰ ওপৰত নহয় বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট সেইটো নহয় তো ক্ৰিটিকেল থিংকিং য'ত প্ৰমোট কৰিব সেইটোকে আমাৰ এফেক্টিভ টিচিং বুলি কয় ঠিক আছে ক্লাছৰুম কুৱেশ্যনিং ইজ মেইনলি ইউজ টু স্কেয়াৰ ষ্টুডেণ্টছ স্কেয়াৰ কৰিবই নোৱাৰে আপুনি কণ্ট্ৰল কৰিব নোৱাৰে বিহেভিয়াৰ তো প্ৰমোট থিংকিং ছেভ টাইম প্ৰমোট থিংকিং ক্ৰিয়েটিভিটি এইবিলাক ছেভ টাইমৰ কাৰণে অপশ্যন বি এ ৰিফ্লেক্টিভ টিচাৰ মানে ক্লাছৰ পিছত বা সদায় এজন শিক্ষকে নিজৰ মাজত ইণ্ট্ৰস্পেক্ট কৰিব লাগে যে মই আৰু কিমান ভালকৈ পঢ়াব পাৰোঁ ঠিক আছে সেইজনকে আমাৰ এজন ৰিফ্লেক্টিভ টিচিং বুলি কয় হুইচ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া অফ এ গুড টিচাৰ ঠিক আছে তো নেভাৰ চেঞ্জেছ মেথড তেওঁ সদায় নিজৰ মেথডটো সলনি কৰে যে সদায় ভাল কৰিবৰ কাৰণে চেষ্টা কৰে অনলিটো যদি আছে কাটি দিয়ক এভইড ফিডবেক কণ্টিনিউৱাছলি ইম্প্ৰুভ প্ৰেক্টিছ ঠিক আছে অপশ্যন বি হুইচ ইজ এ হলমাৰ্ক অফ প্ৰফেশ্যনেল কম্পিটেঞ্চ লাইফ লং লাৰ্ণিং এজন শিক্ষকৰ প্ৰফেশ্যনেল কম্পিটেঞ্চ অৰ্থাৎ তেওঁ মানে এজন লাইফ লং লাৰ্ণাৰ হ'ব লাগিব সিজনে এজন ভাল শিক্ষক হ'ব লাগিব মানে মই পঢ়িলোঁ মই এইটো গোটেইখিনি কথা জানো তো মই এজন ভাল শিক্ষক হ'ম তেনেকুৱা কথা নহয় প্ৰত্যেক দিনে নতুন নতুন কথা শিকিব পাৰে আপুনি এটা ক্লাছত 50-ৰ পৰা 60জন ল'ৰা ছোৱালী পায় ঠিক আছে প্ৰত্যেকজনেৰে শিকাৰ পদ্ধতিটো বেলেগ বেলেগ গতিকে প্ৰত্যেক দিনে আপুনি নতুন নতুন এক্সপিৰিয়েঞ্চ পাই গৈ থাকিব আৰু সেই এক্সপিৰিয়েঞ্চবোৰ আপুনি ষ্টাডি কৰিব আৰু তাৰ পৰা বেছ কৰি কিনে আপুনি আপোনাৰ টিচিং মেথডটো সলনি কৰিব ঠিক আছে তো মানে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এটা বোলা বস্তু থাকে ক্লাছত যেনেকৈ আমাৰ 5টা আঙুলি সমান নহয় ক্লাছৰ প্ৰত্যেকজন ষ্টুডেণ্ট সমান নহয় যেতিয়া আপুনি যিকোনো নতুন ক্লাছত যেতিয়াই যাওক গতিকে লাইফ লং লাৰ্ণিং নট অফ দ্য কোৰ্ছ এবাউট দ্য টিচিং মেথডছ টিচিং ইনষ্ট্ৰাকশ্যনছ এজ এ হোল এবাউট টিচিং লাইফ লং লাৰ্ণিং আৰু সেইটো হৈছে প্ৰফেশ্যনেল কম্পিটেঞ্চি অৰ্থাৎ সেইটো হ'লে আপোনাৰ প্ৰফেশ্যনেল এটা ডেভেলপমেণ্টটো হৈ গৈ থাকিব এজন ভাল শিক্ষকৰ ফালে আপুনি গতি কৰি গৈ থাকিব অপশ্যন এ এডুকেশ্যন শুড প্ৰমোট মৰেল ভেলুজ হয়নে ৰেচপেক্ট ফৰ ডাইভাৰ্চিটি ৰিফ্লেক্স ৰেচপেক্ট ফৰ ডাইভাৰ্চিটি মানে কি
ডাইভাৰ্চিটি মানে এটা ক্লাছতে বহুত ল'ৰা ছোৱালী আহিছে ইনক্লুজিভিটি inclusion. Which quality distinguishes a professional teacher? Which quality distinguishes a professional teacher? Which quality distinguishes a professional teacher? Authority, ethical responsibility, strictness, and popularity. Popular কথা নহয়, ethical responsibility এটা থাকিব লাগিব, এটা আপোনাৰ আদৰ্শ থাকিব লাগিব, এটা দায়িত্ব থাকিব লাগিব, এটা accountability থাকিব লাগিব. অপশ্যন বি. The essence of professional ethics. Professional ethics or essence কি? যে essence মানে kind of criteria, kind of মানে যেটো important কি হয়? Responsibility, authority, competition, control. Competition কেতিয়াও অপশ্যন হ'ব নোৱাৰে, only competition, punishment এইবিলাক কাটক, authorityও নহয়, গতিকে কণ্ট্ৰলটো আপুনি কৰিব নোৱাৰে, অপশ্যন এ হ'ব responsibility. The best definition of a teacher, information provider. Information দিয়ে, সেইটো best definition হয়নে? Knowledge transmitter, knowledge দিয়ে, এইটো কাৰেক্ট হ'ব পাৰে, এইটোও কাৰেক্ট হ'ব পাৰে. Facilitator of holistic development, এই holistic development কেনেকৈ কৰিব পাৰি ল'ৰা ছোৱালীৰ, সেইটো এটা কাম ফেচিলিটেট কৰিব পাৰে, সহায় কৰে. আৰু এক্সামিনাৰটো নহয়. তো নলেজ ট্ৰেন্সমিটাৰ, যদি অপশ্যন চিটো নাথাকিলেহেঁতেন তেনেহ'লে এইটো অপশ্যন কাৰেক্ট হ'লহেঁতেন, কিন্তু যিহেতু হলিষ্টিক ডেভেলপমেণ্টৰ ফেচিলিটেটৰ আছে আৰু এজন শিক্ষক সদায় ফেচিলিটেটৰ হিচাপে কাম কৰে, তো অপশ্যন চি কাৰেক্ট. Thank you for studying. Thank you. Keep studying. তো ইমানখিনিলৈকে যদি চালে তেনেহ'লে আই এম 100% চিয়'ৰ যে এডুকেশ্যন ৰিলেটেড আই থিংক গোটেইখিনি হৈ গৈছে. তথাপি আৰু অ'টোৰ পৰা আপোনালোকে নিশ্চয় পঢ়িব, চাব, মই যিমানখিনি পাৰোঁ আনিম, আৰু ভৱিষ্যতে আৰু এইকেইটানিতো আছে আৰু কিবা কিবি মই আনিম. জাষ্ট কিপ ষ্টাডিং, অ'কে, ডোণ্ট ষ্টপ. মানে ইমানখিনিতে শেষ সেইটো কেতিয়াও নহয়, কম্পিটিশ্যন হ'ব বহুত হাই, গতিকে বেলেগ বেলেগ চেনেলবোৰো আছে, সেইবোৰো চাওক. মই ডেফিনেটলি মই নকওঁ যে ময়ে সকলো দিব পাৰিম, মোৰ এইখিনিত প্ৰায় এডুকেশ্যনৰ ৰিলেটেড গোটেইখিনি আৰু এটা অ'ভাৰঅল মানে মোটামুটি 60 to 70% আইডিয়া এটা মই আই থিংক হৈ গৈছে আপোনালোকৰ, যদি এইখিনিলৈকে মোৰ 2টা ভিডিঅ' চাইছে. আৰু যদি 100% কৰিব খোজে তেনেহ'লে বেলেগৰ পৰা অলপমান অপশ্যনবোৰ চাব, ঠিক আছে? আৰু যদি কিবা ৰৈ যায় মোক জনাব. তো নেক্সট টপিকটো মই কিবা এটা ভাল টপিক এতিয়া লৈ আহিম, মই গ্ৰুপত দিম, গতিকে চালে সহায় হ'ব, ঠিক আছে? বাই বাই.